হৰমিত সিঙে তাৰমানে মোক যে চিকিউৰিটি নিদিলে, মোক মাৰিবলৈ যে দিলে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে, এডিজি হীৰেন নাথে আৰু আমাৰ হোম কমিশনাৰ মোৰ লগৰে পঢ়া দিগন্ত বৰা মোক যে চিকিউৰিটি নিদিলে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে। তাৰমানে ইলেকশ্যন পিৰিয়ডতো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি থাকে ন, MCC লগা বুলি কয় নহয় জানো, এইটো ইলেকশ্যনৰ চলি থাকোতেও তাৰমানে হিমন্ত বিশ্ব শৰ্মাই চিকিউৰিটিটো চাই থাকে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই মোক মৰাইছে, আমাৰ মানুহবিলাকক মৰাইছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচক আমাৰ মানুহবিলাক মাৰোতে মনে মনে বহি থাকিবলৈ দিছে। বিদ্যুতক যে ইমান মাৰিলে, তাৰ কাৰণে আমি যিটো গোচৰ দিলো, সেই আৰু গাড়ী যে ভাঙি দিলে, গাড়ী জ্বলাই দিলে আমাৰ, সেই গোচৰবিলাক যে দিলো, এটাও মানুহক যে ধৰা নাই, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ধৰা নাই। এতিয়াহে গম পালো। DC শিৱসাগৰক আমি এতিয়াহে গম পালো, SP শিৱসাগৰক আমি এতিয়াহে গম পালো, এডিজি হীৰেন নাথৰ আচল চৰিত্ৰটো মুখাখন এতিয়াহে গম পালো। বিৰাট সভ্যভদ্ৰ দেখুৱাই হৰমিত সিং একদম বিৰাট নিউট্ৰেল, মোৰ আগতে কথা কয় এজ পাৰ ল হয় বোলে চব কাম। হৰমিত সিং DGP এতিয়াহে গম পালো হিমন্ত বিশ্ব আপোনালোকৰ মুখাখন খুলি দিলে নহয়। হিমন্ত বিশ্ব শৰ্মাই এইটো কথা কোৱাৰ পাছত হীৰেন নাথ আচলতে DGP হৰমিত সিং, তাৰপিছত আমাৰ দিগন্ত বৰা, SP কি পাপৰি চেতিয়া নেকি, DC কি নাম আমাৰ মৃদুল যাদৱ, এইকেইজন মানুহে পদত্যাগ কৰিব লাগিছিল সন্মান থাকিলে। হিমন্ত বিশ্ব শৰ্মা, মই ক'লো অসমৰ আটাইতকৈ কলিজা থকা মানুহ, ভয় নকৰা দৃঢ় মানুহ। আপুনি কোৱাৰ নিচিনাকে মোক জয়ন্ত হাজৰিকা ওৰফে কুশল দুৱৰীয়ে মোক মাৰিব বুলি মই ভয় কৰি PSO বিচাৰি থকা নাই। মই PSO বিচাৰি আছিলো, মই কথাটো জনাই আছিলো এই কাৰণে যে ইলেকশ্যনৰ সময়ত যিমান মানুহক আপোনালোকৰ বিজেপিয়ে আমাক পিটিলে, যিমান আক্ৰমণ কৰিলে, কৃষক মুক্তিৰ, ছাত্ৰ মুক্তিৰ নেতা, কৃষক মুক্তিৰ সৰ্বোচ্চ নেতা বিদ্যুৎ হত্যাক পিটিছে আপোনালোকে। সুদাই এৰিম নেকি? এদিন হলেও সুদাই এৰিম নেকি? ৰৈহে আছো ইতিহাস বদলি হবৰ কাৰণে, ৰৈহে আছো। আপোনালোকে যিমান মাৰিলে আমাক, এইবাৰ যিমান পিটিলে, যিমান অত্যাচাৰ কৰিলে, মই DGP কৈ আছিলো, হয় 3খন চিঠি দিছিলো, মই হোম কমিশনাৰক চিঠি দিছিলো, মই আপোনাৰ এডিজি হীৰেন নাথক চিঠি দিছিলো 3খন, কিন্তু তেওঁলোকে মোক নিজে এতিয়াও হোৱাটছআপত আছে, তেওঁলোকে মোক কৈ আছিলে যে নহয় ইলেকশ্যনৰ সময়ত তেওঁলোকে মানে চিকিউৰিটি দিব নোৱাৰে, তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা ল'ব নোৱাৰে। মই তেতিয়া তেওঁলোকক কৈছিলে আপুনি আপোনালোকৰ পলিটিকেল বছ বিলাকৰ কথা মতে এইটো কৰা নাই। এতিয়াহে গম পালো হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ দিলে যে তেওঁহে মোক চিকিউৰিটি দিবলৈ দিয়া নাই। হৰমিত সিঙে তাৰমানে মোক যে চিকিউৰিটি নিদিলে, মোক মাৰিবলৈ যে দিলে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে, এডিজি হীৰেন নাথে আৰু আমাৰ হোম কমিশনাৰ মোৰ লগৰে পঢ়া দিগন্ত বৰা, আমি একে ক্লাছৰ আছিলো কটন কলেজত। দিগন্তই মোক যে চিকিউৰিটি নিদিলে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে। তাৰমানে ইলেকশ্যন পিৰিয়ডতো হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলি থাকে ন, MCC লগা বুলি কয় নহয় জানো, এইটো ইলেকশ্যনৰ চলি থাকোতেও তাৰমানে হিমন্ত বিশ্ব শৰ্মাই চিকিউৰিটিটো চাই থাকে। তাৰমানে হিমন্ত বিশ্ব শৰ্মাই মোক মৰাইছে, আমাৰ মানুহবিলাকক মৰাইছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচক আমাৰ মানুহবিলাক মাৰোতে মনে মনে বহি থাকিবলৈ দিছে। বিদ্যুতক যে ইমান মাৰিলে, তাৰ কাৰণে আমি যিটো গোচৰ দিলো, সেই আৰু গাড়ী যে ভাঙি দিলে, গাড়ী জ্বলাই দিলে আমাৰ, সেই গোচৰবিলাক যে দিলো, এটাও মানুহক যে ধৰা নাই, এইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ধৰা নাই। এতিয়াহে গম পালো। DC শিৱসাগৰক আমি এতিয়াহে গম পালো, SP শিৱসাগৰক আমি এতিয়াহে গম পালো, এডিজি হীৰেন নাথৰ আচল চৰিত্ৰটো মুখাখন এতিয়াহে গম পালো। বিৰাট সভ্যভদ্ৰ দেখুৱাই হৰমিত সিং একদম বিৰাট নিউট্ৰেল, মোৰ আগতে কথা কয় এজ পাৰ ল হয় বোলে চব কাম। হৰমিত সিং DGP এতিয়াহে গম পালো হিমন্ত বিশ্ব আপোনালোকৰ মুখাখন খুলি দিলে নহয়। হিমন্ত বিশ্ব শৰ্মাই এইটো কথা কোৱাৰ পাছত হীৰেন নাথ আচলতে DGP হৰমিত সিং, তাৰপিছত আমাৰ দিগন্ত বৰা, SP কি পাপৰি চেতিয়া নেকি, DC কি নাম আমাৰ মৃদুল যাদৱ, এইকেইজন মানুহে পদত্যাগ কৰিব লাগিছিল সন্মান থাকিলে। মই তেওঁলোকক চবকে জনালো যে মোক এনেকে হত্যা কৰিবলৈ লৈছে। তাৰপিছত চিকিউৰিটিটো বন্ধ কৰি দিলে।